নমস্কাৰ, মই জয়শ্ৰী আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমাৰ অসমত যিহেতু ইমান গৰম পৰিছে, গতিকে অসমৰ পৰা ভাবিলোঁ অকণমান বাহিৰলৈ যাওঁ। অসমৰ পৰা বাহিৰলৈ ক'লৈ যাম, অৰুণাচললৈ যাওঁ। তাকে এতিয়া এণ্ট্ৰি পাছ লৈ আমি দুয়ো আগবাঢ়িলোঁ অৰুণাচলৰ ভিতৰলৈ বুলি। আচলতে মই অৰুণাচল গৈছোঁ যদিও বহুত বেছি ভিতৰলৈ যোৱা নাই, গতিকে আজি ভাবিছোঁ অকণমান ভিতৰলৈ যাওঁ বুলি। আৰু কি হয় নাজানো, আৰু ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল। আৰু এইফালে দেখিছোঁ হেলমেটটো ডাঙৰ হৈছে, যিহেতু নিজৰটো নহয়, গতিকে খোল খাই যায়। যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰত এই সেউজীয়াৰ মাজতে দিনটো কটাওঁ বুলি আহিছোঁ। আৰু আচলতে পাহাৰবোৰ এনেই ভাল লাগে, নহয়নে বাৰু? আমি ঘৰৰ পৰা যিহেতু সদায় দেখিয়ে থাকোঁ দূৰৰ পাহাৰখন, আৰু দূৰৰ পাহাৰখন ওচৰৰ পৰা চাবলৈ সকলোৰে হেঁপাহ থাকে। গতিকে আজি সময় সুবিধা মিলাই আহিছোঁ আৰু, কিন্তু ঘৰৰ পৰা ওলাওঁতে যিহেতু দেৰি হ'ল, নাজানো কিমান দূৰ যাব পাৰোঁ। আৰু আচলতে আজি আমাৰ ফালেও অকণমান ঠাণ্ডা বতৰটো, গতিকে হয়তো ৰাস্তাত আমি বৰষুণ বা মেঘ ইত্যাদি পাব পাৰোঁ। আৰু ভিডিঅ'টো চাই থাকিব। আৰু দেখিছেনে, এইফালে আমাৰ অসমখন অকণমানকৈ দেখুৱাই দিলোঁ। আৰু এটা কথা ক'ব লাগিব, কিন্তু আমাৰ অসমতকৈ অৰুণাচলৰ ৰাস্তাবোৰ খুব ধুনীয়া, খুব চফা। আৰু চাৰিওফালে যিহেতু সেউজীয়া পৰিৱেশ, তাৰ মাজতে এনেকুৱা সৰু এটা ৰাস্তা। আৰু সেইফালেৰে আমি আগবাঢ়িলোঁ। আৰু যিমান ভিতৰলৈ গৈ আছোঁ সিমানেই বেছি ধুনীয়া লাগি গৈ আছে ঠাইসমূহ। তাকে আৰু এইফালে একা বেকা ৰাস্তাৰে আমাৰ যাত্ৰা। আৰু ঠায়ে ঠায়ে ধৰে সৰু সৰু জুপুৰিবোৰো আছে। বেছি ঘৰ আমি দেখা নাপাওঁ, কাৰণ প্ৰায়বোৰ ঘৰ পাহাৰৰ ওপৰত থাকে। এখন পাহাৰৰ পৰা আনখন পাহাৰৰ ঘৰবোৰহে আচলতে দেখি পোৱা যায়। একেখন পাহাৰৰে ঘৰবোৰ আমি তলৰ ৰাস্তাৰ পৰা দেখি নাপাওঁ। আৰু দেখিছেনে, খুব ধুনীয়া খেৰৰ ঘৰবোৰ, আৰু খুব এটা শান্ত পৰিৱেশ। তাৰ মাজেৰে আমি গৈ আছোঁ। আৰু ৰাস্তাত মানুহো খুব কম লগ পোৱা যায়, বহুত বেছি লগ পোৱা নাযায়। গতিকে ভালেই লাগে গৈ, বেছি যিহেতু যান জঁট নাথাকে। কিন্তু পাহাৰলৈ উঠাখন আৰু অকণমান কষ্ট, কিন্তু নামি যোৱাখিনিতো আৰু ক'বই নালাগে, নহয়নে? ষ্টাৰ্ট অফ কৰিও যাব পাৰি। গতিকে তেনেদৰে আমি গৈ আছোঁ আৰু দেখুৱাই থাকিম আপোনালোকক কেনেকুৱা নহয় আমাৰ ওচৰতে থকা পাহাৰখন, মানে অৰুণাচলখন। বাৰু চাই থাকক। আজি আমাৰ মেইন ডেষ্টিনেশ্যন হৈছে অৰুণাচলৰ লংডিং। আৰু হয়তো বহুতেই আহিছে, কিন্তু আমাৰ ঘৰৰ পৰা মাত্ৰ 80 কিলোমিটাৰ দূৰত্ব। তথাপিতো কিন্তু মানে অহা তেনেকৈ হোৱা নাই। লংডিং একেবাৰে টাউন পোৱাগৈ নাই, তাৰ আগৰ পৰা ঘূৰিছোঁ। গতিকে আজি ভাবিছোঁ লংডিংখন চাই আহোঁ। আৰু বহুতে যিহেতু আহি থাকে, আৰু এনেকুৱা কালত আচলতে পাহাৰলৈ আহিবলৈ এটা কাৰণে ভাল, কাৰণ আমি ঝৰ্ণাবোৰ দেখা পাওঁ ন। মেঘালয় নগ'লেও হয়, আমাৰ অৰুণাচলতে ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ঝৰ্ণা আছে। গতিকে তাকে চাওঁ বুলি আহিছোঁ। আৰু কি দেখা পাওঁ নাজানো, কিন্তু দেই তাকে এইফালে গৈ আছোঁ। আৰু যাত্ৰা আমাৰ অব্যাহত আছে। ঠায়ে ঠায়ে খুব ধুনীয়া ধুনীয়া পাহাৰ দেখিছোঁ। কিছুমান আজিকালি আচলতে ৰিজৰ্টো বনাইছে, এনেকৈ ৰাস্তাৰ কাষতে মানুহে কিবা কিবি খাব পৰাকৈ, কিন্তু আগতে এই সুবিধাটো নাছিলে। আৰু চেঁচা বতাহ গাত লগাই গৈ যিটো মানে ফিল কৰিছোঁ ন, সেইটো আচলতে ভাষাৰে কৈ বুজাব নোৱাৰিম। বা আপোনালোকে মোবাইলৰ কেমেৰাত যিখিনি দেখিছে, তাতকৈ বহুত বেছি গুণ ধুনীয়া। চকুৰে যেতিয়া দেখিব তেতিয়া আচলতে সেইখিনি ফিল কৰিব। আৰু বাইকত গ'লে সেই ঠাণ্ডা বতাহ যে গাত লগাই যাব পাৰি, সেইটো কিন্তু যিসকলে গাড়ীত যোৱাসকলে সেইটো নাপায় দেই। আৰু সেয়াই আৰু কৈছিলোঁৱে নহয়, আমাৰ ফালে আজি অকণমান বতৰটো ঠাণ্ডা বুলি। গতিকে এইফালে মাজে মাজে আমি বৰষুণো পাইছোঁ, মাজে মাজে ৰ'দো পাইছোঁ। মানে বৰষুণত তিতিছোঁ, ৰ'দত আকৌ শুকাইছোঁ। কিন্তু ৰখিবৰ কাৰণে যিহেতু ওচৰত তেনেকৈ একো ঘৰ চৰ নাথাকে ৰাস্তাৰ কাষত, গতিকে তিতিয়ে যাব লগা হৈছে। ৰেইনকোটো যিহেতু অনা নহ'ল। আৰু সেয়াই চাওক, দূৰৰ পাহাৰবোৰ কি ধুনীয়া। আৰু তাকে আহিব কেতিয়াবা। আৰু এইফালে আমি ঝৰ্ণা পাবলৈ ষ্টাৰ্ট কৰিলোঁ। সৰু সৰু কিছুমান ঝৰ্ণা আছে, এনেকৈ অকণমান সোমাই গ'লে সৰু সৰুবোৰ পোৱা যায়। কিন্তু যিমান ওপৰলৈ যোৱা হয় সিমান ডাঙৰ ডাঙৰ ঝৰ্ণাবোৰ পোৱা যায়। গতিকে দেখাই থাকিম আপোনালোকক। আৰু এইফালে এটা অলপ দূৰ গৈয়ে এইদৰে সৰু সৰু কিছুমান ঝৰ্ণা পোৱা যায়। আচলতে বৰ বেছি দূৰ আমি সোমোৱাই নাই, কিন্তু তেতিয়া এনেকুৱা ধৰণৰ ঝৰ্ণা পাইছোঁ। আৰু ইয়াতে অকণমান সময় আমি ৰখিলোঁ। আচলতে আগতেও এই ঝৰ্ণাটোৰ ওচৰলৈকে আহিছোঁ, গতিকে কেইখনমান ফটো ভিডিঅ' তেনেদৰে ল'লোঁ। আৰু সেয়াই তিতি আহিছোঁ মাজে মাজে। আৰু ইয়াতো কিন্তু বৰষুণ দিয়ে আছিল, আৰু ঝৰ্ণাৰ পানীৰ পৰা গাত পৰি গৈছে। গতিকে সেয়াই। তাৰপাছত গৈ পালোঁ আমি ভিউ পইণ্ট মানে ইয়াৰ পৰা খুব ধুনীয়া এটা নাজাৰা দেখিবলৈ পোৱা যায়। কি ক'ম আৰু, তাকে চাবৰ কাৰণে চাওকচোন কি ধুনীয়া। মানে যিফালেই চাই সেইফালেই চাই থাকিবলৈ মন যোৱা, খুব দূৰলৈকে পাহাৰবোৰ দেখা পোৱা যায়। আৰু এইটো সেইকাৰণে ভিউ পইণ্ট বুলিয়ে কয়। বাৰু নাজানো বেলেগ কিবা আৰু নাম যদি আছে, কিন্তু মই তেনেদৰে জানো। আৰু ইয়াতে তলৰ পৰা ৰাস্তাটো আহিছে ওপৰলৈ।
গতিকে খুব ধুনীয়া লাগে আৰু তাতে অকণমান সময় আমি ৰখিলোঁ আৰু কেইখনমান গাড়ী আছিলে তাতে ৰখি গতিকে মানুহ আছিলে আচলতে গতিকে বেছি আৰু হেৰি কৰি নাথাকিলোঁ অলপ সময় ৰখি আমি আকৌ আগবাঢ়িলোঁ যিহেতু আমাৰ ডেষ্টিনেশ্যন পাবলৈ এতিয়াও বহুত দূৰ বাকী আছে গতিকে এই মাত্ৰ আৰম্ভ হৈছেহে পাহাৰৰ গতিকে তাকে গৈ থাকোঁ আপোনালোকক আৰু দেখুৱাই থাকিম ব'লা মাজতে অকণমান মোৰ থপৰাটো দেখাই দিলোঁ কিমান আৰু পাহাৰ চাব নহয়নে মাজে মাজে অকণমান মোকো চাই লওক আৰু গতিকে যিহেতু ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এই 80 কিলোমিটাৰটো যে যাব লাগে মই সঁচা কৈছোঁ বহুত আমনি লাগে মানে বাইকৰ পিছফালে বহি গৈ ইমান কঁকাল বিষায় কি ক'ম আৰু এইফালে তেওঁলোকে কাম কৰি আহিছে আৰু ৰাস্তাবোৰৰ পৰা পানী দেখিছেই নহয় ঝৰ্ণাৰ পানীও কিছুমান বৈ গৈ আছে আৰু মাজে মাজে অৱশ্যে বেয়া নোহোৱা নহয় তথাপি কিন্তু আমাৰ অসমৰ ৰাস্তাতকৈ বহু গুণে ভাল অৰুণাচলৰ ৰাস্তাবোৰ সেয়াই আৰু বতাহটো যে কি ক'ম কি ভাল লগা কি চেঁচা এজাক বতাহ তাৰপাছত এইফালে লংডিং পাৰ হৈ পালোঁ আমি এনেকুৱা এটা ডাঙৰ ঝৰ্ণা আৰু চাওক না কি ধুনীয়া মানে তাত পাই মোৰ এনেকুৱা লাগিছে মই ইয়াতে গা ধুই যাম কিন্তু যিহেতু আমি কাপোৰ কানি একো নিয়াই নাছিলোঁ তথাপিতো কিন্তু মানে ননমাকৈ নোৱাৰিলোঁ আৰু গোটেই হাত ভৰি তিয়ালোঁ গোটেই কাপোৰো তিতিলে পিছত তিতা তেনেকৈ আহিছোঁ মানে ঘৰ পোৱালৈকে আৰু গাতেই কাপোৰ উঠাইছোঁ ইমান ধুনীয়াকৈ যদি এনেকৈ পানী বৈ থাকে কোনোবাই বাৰু তাত ননমাকৈ থাকিব পাৰিবনে আচলতে আমি মেঘালয় যাবই নালাগে মেঘালয় নোযোৱাকৈ ওচৰতে এনেকুৱা ধৰণৰ ঝৰ্ণা আৰু ওপৰলৈতো আৰু বেছি আছে কিন্তু আমি বহুত বেছি নগ'লোঁ কিন্তু তাৰ পৰা আৰু 10 কিলোমিটাৰ আমি সোমাই গ'লোঁ কাৰণ তাৰ পিছৰখিনি আৰু বেছি ধুনীয়া গৈছে নহয় যিমান ভিতৰলৈ গৈছোঁ সিমান বেছি ধুনীয়া ভিউ গতিকে সেয়া পাহাৰবোৰ আৰু পাহাৰৰ চূড়াবোৰত যেতিয়া ৰ'দৰ চেৰেঙনি এটা পৰে সেইটো দেখিবলৈ যে আল্টিমেট হয় মানে কি ক'ম চাওক না জাষ্ট ফিল কৰক আৰু কোনোবা যদি দূৰৰ পৰা চাই আছে মোৰ লগত কণ্টেক্ট কৰিব মই আপোনালোকক লৈ যাম অৰুণাচল ফুৰাবৰ কাৰণে আৰু দেখিছে নহয় 100 মিটাৰ চাগে নহয় মানে সিমানটো ডিষ্টেঞ্চতে ধুনীয়া ঝৰ্ণা পোৱা যায় ওপৰলৈ আৰু লংডিং পাৰ হৈ আচলতে ৰাস্তাবোৰ অকণমান বেয়া যিহেতু এইবোৰ অকণমান গাঁৱৰ নিচিনা হয় সেইকাৰণে চাগে ৰাস্তাবোৰ বৰ বেছি ভাল নহয় গতিকে সৰু ডাঙৰ এইবোৰ ঝৰ্ণা দেখিছে নহয় ৰাস্তাৰ কিনাৰতে পানী নন ষ্টপ পৰিয়ে থাকে আৰু সেইফালে মেঘবোৰ ভাবিছিলোঁ মেঘবোৰ ওচৰলৈ আহিব বাট বেড লাক নাপালোঁ আৰু এইফালেতো চব ফ্ৰণ্টত ইমান ধুনীয়া এটা ভিউ তাৰ পাছত এইফালে এটা ধুনীয়া ৰাস্তা আৰু তাৰ ছাইডত আছে এটা ধুনীয়া ঝৰ্ণা ইমান ওপৰৰ পৰা আহিছে কি ক'ম বহুতে তাত গা ধুই আছিলে গতিকে আমি নামি নগ'লোঁ আৰু এইফালৰ পৰা সেইফালে এটা চাৰ্চ আছে গতিকে তাৰপাছৰ পৰা আমি উভতি দিলোঁ আৰু যিহেতু আকৌ ঘৰ যাব লাগিব ন ইমান দূৰ আকৌ জাৰ্ণি কৰিব আছে আৰু যিহেতু দেৰি হ'ল আজি যাওঁতে গতিকে সোনকালে আমি তাৰ পৰা ওলাই দিলোঁ আৰু তেতিয়ালৈকে কিন্তু আমাৰ ভোকো লাগিছিলে 2-2:30মান মানে তেতিয়া অলমষ্ট বাজি গ'ল আৰু এইফালে থেংক ইউ গেট পাৰ হৈ আমি এইফালে আহিলোঁ আৰু এতিয়া আপোনালোকক দেখাই দিওঁ অকণমান লংডিং টাউনখন মানে যোৱাৰ সময়ততো মানে টাউনখন ৰেকৰ্ড কৰা নহ'ল আৰু চাওকচোন ইয়াত পাহাৰৰ ঘৰ বুলি কোনে ক'ব বাৰু ইমান ডাঙৰ বিল্ডিং আমাৰ চাগে মানে সৰু চহৰবোৰতে নাই কিন্তু তাত আছে ইমান ডাঙৰ গতিকে এইখনেই হৈছে লংডিং টাউন কিন্তু আমাৰ একো ল'ব লগা তেনেকৈ নাছিলে বা তেনেকৈ নোসোমালোঁ আৰু যিহেতু ভোকো লাগি আহিছিলে ঘৰো সোনকালে পাবগৈ লাগিব গতিকে তেনেকৈ আমি লংডিং টাউনত নোসোমোৱাকৈ গুচি আহিলোঁ অকণমান চালোঁ পিছে পৰে যদি যাওঁ তেতিয়া বাৰু ভিজিট কৰিম তাৰ লোকেল মাৰ্কেটবোৰ আৰু ইয়াতে খুব ডাঙৰ বজাৰ বহে বুলিও শুনিছোঁ সস্তাতে কাপোৰ কানিও পায় হেনো কিন্তু আমি যোৱাৰ দিনাখন তাতে একো নাছিলে গতিকে আমি এতিয়া ঘৰলৈ আগবাঢ়িলোঁ আৰু চাওঁ ক'ত কি খাবলৈ পাওঁ আৰু এইফালৰ পৰা মানে কি ক'ম যিফালে চাওঁ সেইফালে চাই থাকিবলৈ মন যোৱা তাৰ পাছতে আহি সোমালোঁ এখন ৰিজৰ্টত হিলছ ৰেষ্টুৰেণ্ট বুলি তাতে সোমালোঁ কিবা এটা খাবলৈ বুলি নাগা কিবা স্পেচিয়েল পাম বুলি ভাবিছিলোঁ কিন্তু বিশেষ একো হেৰি নহ'ল বাৰু কি আছে দেখাম দেই এইটো হৈছে কটেজ ইয়াতে 4-5টামান চাগে কটেজ এনেকৈ আছে ধুনীয়াকৈ 4জন বহি খাব পৰাকৈ আৰু এনেকৈ আছে পৰ্দা দিয়া আছে আৰু বৰ বেছি হেৰি নহয় কিন্তু চব এনেকৈ আছে আৰু তাকে আৰু ইয়াৰ পৰা যে নজাৰাটো
খুব ধুনীয়া না কি ধুনীয়া গতিকে তাতে আমি খাবলৈ বুলি ল'লোঁ অৰ্ডাৰ দিলোঁ ভাত পৰ্ক উইথ বেম্বো শ্বুট আৰু মাছ ফ্ৰাই আৰু এইফালে দিছিলে কুন্দুলি আলু ভাজি তাৰপাছত লাও আগৰ নিচিনা কিবা কেইটামান বইল আছিলে আৰু এইফালে পৰ্ক এইফালে ভাত এইফালে আছিলে দালি আৰু থালিখনত 3বিধমান চাটনি দিছিলে এইফালে আছিলে বেঙেনা ভেকুৰি নে কিবা বুলি কয় যে তিতা তিতা লাগে অকণমান সেইটো তাকে খাই মেলি ল'লোঁ আৰু এইখন ৰেষ্টুৰেণ্টখনৰ বাহিৰ ভাগটো ৰেষ্টুৰেণ্টখনৰ কাষৰ পৰা আকৌ ভিউটো দেখুৱাই দিছোঁ তললৈ ৱাও আৰু আজিৰ যাত্ৰাটো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ